আমি চাইছিলো ৰৈখিক সমীকৰণৰ জোৰ দুটা চলকত ৰৈখিক সমীকৰণ জোৰ কাক কয় হয়নে চলক দুটা সমীকৰণতে একে চলক হ'ব লাগিব যদি তুমি প্ৰথমটো সমীকৰণত x y দুটা চলক লৈছা দ্বিতীয়টো সমীকৰণতো x y হ'ব লাগিব চলকটো হয়নে আৰু আমি কিছুমান বস্তু চাইছিলো মনত কৰি লওঁচোন কি আছিলে যেনেকে আমি চাইছিলো যেতিয়া দুটা ৰেখা তোমাক দিয়া থাকে দুটা সমীকৰণৰ পৰা আমি দুটা ৰেখা পাব পাৰো আৰু ৰেখা দুটাৰ তিনিটা পসিবিলিটি আছে হয়নে সম্ভাৱনা তিনিটা আছে ৰেখা দুটা কিদৰে থাকিব সো প্ৰথমটো সম্ভাৱনা আছিলে যে ৰেখা দুটা এটা বিন্দুত কটাকটি কৰিব হয়নে ইয়াতে এই ৰেখা দুটা এটা বিন্দুত কটাকটি কৰিছে সো তেনে ক্ষেত্ৰত কি হয় সমীকৰণৰ জোৰৰ পোৱা যায় হয়নে আৰু দ্বিতীয়টো সম্ভাৱনা কি আছিলে ৰেখা দুটা মিলি গৈছে এটা ৰেখাৰ ওপৰত আনটো ৰেখা আছে তেনে ক্ষেত্ৰত কি হয় সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান আছে হয়নে কাৰণ এই ক্ষেত্ৰত কি হৈছে ৰেখা দুটাই বহুতো বিন্দুত ইটোৱে সিটোক কটাকটি কৰিছে বা ওভাৰলেপ হৈছে হয়নে তৃতীয়টো সম্ভাৱনা আছিলে ৰেখা দুটা সমান্তৰাল হ'ব ৰাইট গতিকে সমান্তৰাল হ'লে কি হ'ব সমীকৰণ দুটাৰ কোনো ধৰণৰ সমাধান আমি পাবলৈ নোৱাৰিম কাৰণ তেতিয়া কি হ'ব ৰেখা দুটাই কোনো বিন্দুত গৈ পেলাই লগ নহব হয়নে ইহত কেতিয়াও ইটোৱে সিটোক নুচুৱে ৰাইট সো তেনে ক্ষেত্ৰত আমি কোনো ধৰণৰ সমাধান পাব নোৱাৰিম গতিকে তিনিটা তো আজিৰ ক্লাছটোত আমি আগবাঢ়ো তাৰ আগত এটা প্ৰশ্ন লৈ লওঁ ৰেডি নে তোমালোক প্ৰশ্নটোৰ বাবে সকলোৱে জানা কি কৰিব লাগিব ক্লিকাৰ ডিভাইচৰ সহায়ত উত্তৰটো দিব লাগিব হয়নে সো প্ৰশ্নটো কি কৈছে লেখ আকি সমাধান কৰা পদ্ধতিটো কি বোলে লেখীয় বীজগণিতিক অপনয়ন নে প্ৰতিস্থাপন ওকে সো প্ৰশ্নটোৰ উত্তৰ তোমালোকে মোক 10 ছেকেণ্ডৰ ভিতৰত জনাব পাৰিবানে ক্লিকাৰ ডিভাইচটো তোমালোকে ব্যৱহাৰ কৰিবা ওকে সো 10 ছেকেণ্ডৰ সময় স্টাৰ্ট সো উত্তৰটো দিলানে তোমালোকে শুদ্ধ উত্তৰ কোনটো হয় অপচন এ উত্তৰ দিব পাৰিছা ওকে ভেৰি গুড এতিয়া চোৱাচোন আমি দুটা পৰিস্থিতি চাওঁ আমি ৰাণীয়ে ভিন্ন কিতাপ বেলেগ বেলেগ দামত কিনিছে এই পৰিস্থিতিটো বীজগণিতিকভাৱে প্ৰদৰ্শন কেনেকৈ কৰিবা চোৱা 1x plus 2y is equals to 35 2p plus 2q is equals to 50 এই দুটা আমাৰ পৰিস্থিতি হয় ওকে আচ্ছা এই সমীকৰণ দুটা একে চলকত আছে নে প্ৰথম সমীকৰণটো কি চলকত আছে x আৰু y দ্বিতীয় সমীকৰণটোৰ চলকবোৰ কি হয় p আৰু q গতিকে একে হয় জানো চলকবোৰ একে নহয় হয়নে প্ৰথমটো সমীকৰণত x আৰু y হয় দ্বিতীয়টো সমীকৰণত p আৰু q ওকে ইহত জোৰ নহয় কাৰণ চলকবোৰ বেলেগ বেলেগ হয় দুটা সমীকৰণতে ওকে সো এইখাৰ কথাটো আমি আমাৰ আগৰ ক্লাছতে পঢ়ি আহিছো হয়নে কেতিয়া আমি জোৰ বুলি কওঁ যেতিয়া চলক দুটা সমীকৰণতে একে হয় ৰাইট যদি x y প্ৰথমটো হয় দ্বিতীয়টোতো x y হ'ব লাগিব বা যদি p q লৈছা তেন্তে দুটা সমীকৰণতে p q হ'ব লাগিব ওকে সো ই এটা জোৰ নহয় ওকে গতিকে এটা প্ৰশ্ন কৈ দিয়া তোমালোকেতো অলৰেডি জানিছা কেনেকৈ সমীকৰণবোৰ লিখিব লাগে হয়নে সো এই উত্তৰটো কোৱাচোন 3 কেজি আপেল আৰু 2 কেজি চেনিৰ দাম
160 টকা হয় সমীকৰণটো গঠন কৰা গতিকে পাৰিবানে গঠন কৰিব কিমান সময় লাগিব 15 সেকেন্ডত পাৰিবানে সময় সমাপ্ত হল উত্তৰটো দিব পাৰিছানে সকলোৱে উত্তৰটো হৈছে অপচন এ 3x plus 2y is equals to 160 okay কেনেকৈ কৰিছে বুজিছা নহয় 1 কেজি আপেলৰ দাম x টকা হলে 3 কেজি আপেলৰ দাম 3x হ'ব হয়নে তেনেকৈ 1 কেজি চেনিৰ দাম y টকা হলে 2 কেজি চেনিৰ দাম কিমান হ'ব 2y আৰু দুটা যোগ কৰিলে কিমান হ'ব মুঠ দাম কৈছে 160 টকা গতিকে 3x plus 2y is equals to 160 okay so গম পালা কেনেকৈ পাইছো ইয়াতে কি দেখিছা ৰেখা দুটা এটা বিন্দুত কটাকটি কৰিছে আৰু ৰেখা দুটা কি হয় 1x plus 2y is equal to 35 হয় আৰু 2x plus 2y is equals to 50 হয় ইয়াৰে সাধাৰণ সমাধান কি হয় 15 আৰু 10 15 10 দুটা সমীকৰণৰ বাবে সাধাৰণ বিন্দু হয় হয়নে গতিকে 15 আৰু 10 দুটা পৰিস্থিতিৰে সাধাৰণ সমাধান হয় তাৰমানে x is equals to 15 লিখিব পাৰো আৰু y is equals to 10 লিখিব পাৰো okay so তেনেতে আৰু এটা প্ৰশ্ন উত্তৰ দি দিয়া যেনেকৈ 3 কেজি আপেল আৰু 2 কেজি চেনিৰ দাম উলিয়াইছিলা ঠিক তেনেকৈ একে ধৰণত উলিয়াব লাগিব এইটো okay কৈছে যে দুটা পেন মানে কলম আৰু 5টা পেন্সিলৰ দাম 50 টকা হয় গতিকে সমীকৰণটো গঠন কৰিব লাগে গতিকে ইয়াৰ বাবেও তোমালোকক 15 সেকেন্ডৰে সময় দিয়া হ'ব so উত্তৰটো জনোৱা students সময় সমাপ্ত হল শুদ্ধ উত্তৰটো কোনটো হয় নিশ্চয় জানা তোমালোকে হয়নে অপচন বি কি হ'ব দুটা পেন তাৰমানে 2x যদি এটা পেনৰ দাম x টকা ধৰা ঠিক তেনেকৈ এটা পেন্সিলৰ দাম যদি y টকা ধৰা পাঁচটা পেন্সিলৰ দাম কিমান 5y আৰু মুঠ দাম কিমান কৈছে 50 টকা গতিকে 2x plus 5y is equal to 50 okay ঠিক আছে so এতিয়া এইটো 2 নম্বৰ পৰিস্থিতিত চোৱাচোন দুটা সমীকৰণ দিয়া আছে x plus 2y is equals to 35 2x plus 4y is equals to 70 এই দুটা মিলি গৈছে হয়নে কিয় মিলি গৈছে আমি জানো তেতিয়া কি থাকিব এইটো থাকিব হয়নে আৰু ইয়াৰ বিনিময়ত কি পাবা 70 কি লিখিব পাৰা 2 into 35 আৰু নেক্সট স্টেপত কি হ'ব দুফালৰ পৰা 2 আৰু 2 কটাকটি যাব গতিকে কি থাকি যাব x plus 2y is equals to 35 তাৰমানে 2 নম্বৰটো এইটো কি হয় 1 নম্বৰটো নিচিনা একেই হয় হয়নে 2 নম্বৰ সমীকৰণটো 1 নম্বৰ নিচিনা একেই হৈ গ'ল গতিকে যেতিয়া সমীকৰণ দুটা একেই হয় গতিকে এটাই সমীকৰণ হ'ব তাৰমানে দুটা সমীকৰণ মিলি গৈছে বুলি ক'ব পাৰা হয়নে এটাৰ ওপৰত আনটো বুলি ক'বলৈ পাৰা ৰাইট গতিকে তেনে ক্ষেত্ৰত কি হয় আমি কি জানো আমি জানো অসীম সংখ্যক সমাধান থাকে গতিকে চোৱা লেখখন সলনি কৰাচোন ৰেখাটোৰ প্ৰতিটো বিন্দু দুইটা সমীকৰণৰ সাধাৰণ আছে হয়নে ইটোৱে সিটোৰ ওপৰত আছে গতিকে x plus 2y is equal to 35 আৰু x plus 4y is equal to 70 সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান আছে okay বহুতো সমাধান আছে ইয়াত তুমি বহুতো পাবা
গোটেইবোৰ বিন্দুৱে এটা এটা সমাধানৰে ইয়াত যিমানবোৰ বিন্দু আছে ওকে সকলোবোৰ এটা এটা সমাধান হয় ঠিক আছে যেতিয়া এটা বিন্দুত কটাকটি কৰিব এটাই সমাধান থাকিব ইয়াতে মিলি গৈছে আৰু তাৰ মানে বহুতো বিন্দুত কটাকটি কৰিছে তাৰ মানে ইয়াত বহুতো সমাধান আছে ওকে ঠিক আছে সো ঠিক তেনেকৈ যেতিয়া কটাকটি কৰে আৰু যেতিয়া মিলি যায় তাক আমি কি বুলি কওঁ সংগত সমীকৰণৰ জোৰ ওকে সমীকৰণৰ জোৰাটোক আমি কি বুলি কওঁ সংগত বুলি কওঁ ওকে আৰু লগতে ইয়াক আমি স্বাধীন বুলিও কওঁ কিন্তু ওকে ঠিক তেনেকৈ কি হয় ই আকৌ নিৰ্ভৰশীল হয় ওকে ই মিলি গৈছে আৰু ই নিৰ্ভৰশীল হয় ঠিক আছে গতিকে এই দুটা কথা মন ৰাখিবা দুটা সংগত হয় কিন্তু যেতিয়া কটাকটি কৰে এটা বিন্দুত ই স্বাধীন হয় যেতিয়া ই বহুতো বিন্দুত কটাকটি কৰে বা দুটা যেতিয়া মিলি যায় ওকে তেতিয়া কি হ'ব ই নিৰ্ভৰশীল ওকে ডিপেন্ডেন্ট ইন্ডিপেন্ডেন্ট ঠিক আছে ঠিক তেনেকৈ 3 নম্বৰ পৰিস্থিতি এটা চাওঁ 3 নম্বৰ পৰিস্থিতিত কি হয় চোৱা দুটা সমীকৰণ দিয়া আছে 1x plus 2y is equals to 35 দ্বিতীয়টো সমীকৰণ কৈছে 1x plus 2y is equals to 50 এতিয়া দুটা সমীকৰণৰ লেখ যদি অকা তুমি গম পাবা যে সমীকৰণ পাবা গতিকে সমান্তৰাল হলে কি হয় সমাধানবোৰ কেনেকুৱা হয় তুমি যেতিয়া এনেকৈ বিন্দুবোৰ বহাই তুমি লেখখনত যেতিয়া বহুৱাবা দুটা যেতিয়া সমান্তৰাল হৈছে তাৰ মানে এটাও বিন্দুত কটাকটি কৰা নাই গতিকে কোনো ধৰণৰ সমাধান আমি পাবই নোৱাৰিম হয়নে গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ সমাধান নাই আৰু এই সমীকৰণক কি বুলি কয় অসংগত ওকে যেতিয়া কটাকটি কৰে বা এটা আনটোৰ ওপৰত থাকে ই হৈ যায় সংগত যেতিয়া দুটা সমান্তৰাল হয় ইয়াক আমি কওঁ অসংগত ওকে অসংগত বুলি কওঁ ঠিক আছে সো সংগত অসংগত বুজিলা নহয় ডিফাৰেন্সবোৰ যেতিয়া মিলি যায় ই হয় সংগত যেতিয়া সমান্তৰাল ই হয় অসংগত আৰু যেতিয়া কটাকটি কৰে ই হয় স্বাধীন যেতিয়া মিলি যায় ই হয় নিৰ্ভৰশীল আৰু যেতিয়া সমান্তৰাল হয় কি হ'ব চাব লাগিব আমি হয়নে চাওচোন কি হ'ব লাগে যেতিয়া সমান্তৰাল হয় তেনে ক্ষেত্ৰতো সমীকৰণ দুটা কি বুলি কম আমি স্বাধীন বুলি কম ওকে গতিকে যেতিয়া মিলি যায় অকল তেতিয়াহে নিৰ্ভৰশীল হ'ব বাকি দুটা ক্ষেত্ৰতে যেতিয়া কটাকটি কৰে বা সমান্তৰাল হয় ৰেখা দুটা আমি কি ক'ব পাৰিম স্বাধীন হয় ওকে বা সমীকৰণ দুটা স্বাধীন হয় ওকে সো সংগতৰ ভিতৰত থাকে অদ্বিতীয় সমাধান অসীম সংখ্যক সমাধান কিয় অদ্বিতীয় সমাধান কিয় আৰু অসীম সংখ্যক সমাধান কেতিয়া যেতিয়া দুটা মিলি যায় হয়নে এটাৰ ওপৰত আনটো থাকে ৰাইট আৰু ঠিক তেনেকৈ অসংগতৰ ভিতৰত কি থাকিব yes ইয়াৰ ভিতৰত থাকিব কোনো ধৰণৰ সমাধান নাই মানে দুটা ৰেখা সমান্তৰাল হয় হয়নে সমান্তৰাল হলে কি হ'ব কোনো ধৰণৰ সমাধান নাথাকে আৰু আমি জানো সমান্তৰাল হলেহে অসংগত হয় ওকে সো এই গোটেই বস্তুটো মনত থোৱা সংগত হলে অদ্বিতীয় সমাধান বা অসীম সংখ্যক সমাধান হ'ব পাৰিব অসংগত হলে কোনো ধৰণৰ সমাধান নাথাকিব ওকে সো বুজি পাইছানে আকৌ এবাৰ চাই লোৱা সংগত হলে
কি হ'ব অদ্বিতীয় সমাধান তাৰ মানে এটা বিন্দুৰ সংখ্যক সমাধান তাৰ মানে এডাল ৰেখাৰ ওপৰত আনটো ৰেখা বাস কৰিব হয়নে বা দুটা মিলি গৈছে তেনে ক্ষেত্ৰত অসীম সংখ্যক সমাধান আৰু অসংগতৰ অধীনত মাত্ৰ এটাই হ'ব ৰেখা দুটা সমান্তৰাল ওকে সমান্তৰাল ৰেখা হলে কি হ'ব কোনো ধৰণৰ সমাধান পাবলৈ আমি নোৱাৰিম ওকে সেই বস্তুটো ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ প্ৰশ্ন তোমাক সোধা হয় কিন্তু গতিকে চাৰ্টটো ভালকে মনত ৰাখিবা ওকে সো এতিয়া আমি আগবাঢ়ো এটা প্ৰশ্ন লওঁ আমি ৰেডি নে আনটো প্ৰশ্নৰ বাবে কি কৈছে চোৱা দুটা ৰেখা সমান্তৰাল হলে সমাধানৰ প্ৰকৃতি কেনেকুৱা হয় হয়নে এই প্ৰশ্নটো নিশ্চয় পাৰিবা তোমালোকে আমি অলপ আগতে পঢ়ি আহিছো সমান্তৰাল হলে কি হয় অসীম সংখ্যক সমাধান থাকিব সমাধান পাব নোৱাৰিবা তুমি সমাধান নাই সঠিককৈ এটা অদ্বিতীয় সমাধান সঠিককৈ দুটা সমাধান গতিকে শুদ্ধ উত্তৰটো জনাবৰ বাবে তোমালোকক কিমান সময় লাগিব 10 সেকেন্ড পৰ্যাপ্ত হ'বনে গতিকে 10 সেকেন্ডৰ সময় দিও তোমালোকক ওকে স্টাৰ্ট সো উত্তৰ দিছা সকলোৱে শুদ্ধ উত্তৰটো জানিব বিচাৰিছা অপশন বি ওকে কোনো ধৰণৰ সমাধান নাথাকে আমি অলৰেডি চাই আহিছো যেতিয়া সমান্তৰাল হয় কি হয় কোনো বিন্দুত কটাকটি নকৰে গতিকে আমি সমাধান পাবলৈ নোৱাৰিম ঠিক আছে ওকে সমাধান কৰিব চেষ্টা কৰো এতিয়া চোৱাচোন ইয়াত পৰিস্থিতিবোৰ তোমাক বীজগণিতিক ভাৱে প্ৰদৰ্শন কৰিবলৈ কৈছে তাৰ মানে তোমাক ইকুৱেশ্যনবোৰ সমীকৰণবোৰ লিখি দিবলৈ কৈছে হয়নে সো কি কৈছে তিনিটা পিঠা আৰু চাৰিটা মিঠাইৰ দাম হ'ল 160 টকা ₹160 হয়নে কৈছে একে ধৰণৰ পাঁচটা পিঠা আৰু তিনিটা মিঠাইৰ দাম এবাৰ 230 টকা গতিকে ইয়াক তুমি বীজগণিতিক ভাৱে দেখুৱাব লাগে কেনেকৈ দেখুৱাবা তিনিটা পিঠা আৰু চাৰিটা মিঠাইৰ দাম 160 টকা গতিকে লিখি ললা তিনিটা পিঠা প্লাস চাৰিটা মিঠাই is equals to 160 হয়নে ইয়াক আমি এই ধৰণে লিখিব পাৰো আৰু ঠাইত আমি প্লাস লিখিব পাৰো তাৰ মানে দুটা বস্তু লৈছো আমি সেইভাবে প্লাস ওকে এটা পিঠাৰ দাম যদি x টকা ধৰো এটা মিঠাইৰ দাম যদি y টকা ধৰো তেতিয়া তিনিটা পিঠা আৰু চাৰিটা মিঠাইৰ দাম আমি লিখিব পাৰিম ঠিক তেনেকৈ দ্বিতীয়টো বনাই লৈছো আমি তাৰ আগতে ওকে দ্বিতীয়টোত কি কৈছে পাঁচটা পিঠা আৰু তিনিটা মিঠাই হয়নে গতিকে আকৌ আমি লিখি লৈছো পাঁচটা পিঠা প্লাস তিনিটা মিঠাই is equals to কিমান 230 right গতিকে কি লিখিব পাৰিম তুমি ইয়াতে ধৰিছে এটা পিঠাৰ দাম d টকা ওকে আৰু এটা মিঠাইৰ দাম i টকা বুলি ধৰিছে বা তুমি x আৰু y ও ধৰিব পাৰা ঠিক আছে কিন্তু ইয়াত d আৰু i ধৰি লৈছে তুমি x আৰু y ও ধৰিব পাৰা গতিকে ধৰি লচোন d আৰু i যেতিয়া হয় তিনিটা পিঠাৰ দাম কিমান হ'ব তেতিয়া হলে 3d দাম কি হ'ব 3d ওকে যদি এটা মিঠাইৰ দাম i টকা হয় চাৰিটা মিঠাইৰ দাম কিমান হ'ব 4i ওকে ঠিক তেনেকৈ যদি এটা পিঠাৰ দাম d টকা পাঁচটা পিঠাৰ দাম কিমান 5d ওকে যদি এটা মিঠাইৰ দাম i টকা তিনিটা মিঠাইৰ দাম কিমান
3i গতিকে এই কথা ইয়াত লিখিছে ওকে ইয়াতে d আৰু i ধৰিছে তুমি x আৰু y ধৰিব পাৰা ওকে যদি তুমি ধৰি লোৱা যে এটা পিঠাৰ দাম মই x টকা বুলিহে ধৰিম গতিকে তিনিটা পিঠাৰ দাম কিমান হ'ব 3x ওকে ঠিক তেনেকৈ এটা পিঠাৰ দাম y টকা এটা মিঠাইৰ দাম y টকা গতিকে চাৰিটা মিঠাইৰ দাম 4y sorry 3x plus 4y is equals to 160 okay ঠিক তেনেকৈ এটো লিখিব পাৰা 5x plus 3y is equals to 230 so তোমাৰ কথা তুমি চলক কি লোৱা কিন্তু দুটা ক্ষেত্ৰতে চলক কিন্তু একেটাই হ'ব লাগিব যদি ইয়াত xy দ্বিতীয়টো xy যদি ইয়াত di দ্বিতীয়টো di হ'ব লাগিব ওকে কাৰণ একে ধৰণৰ বুলি কৈছে যে দেখিছা নহয় একে ধৰণৰ মিঠাই আৰু পিঠা লৈছে যদি বেলেগ বেলেগ ধৰণৰ হল হয় তেতিয়া তুমি বেলেগ বেলেগ চলক লব লাগিল ওকে ক্লিয়াৰ যদি ইয়াত তোমাক কল হয় যে বেলেগ বেলেগ ধৰণৰ মিঠাই আৰু পিঠা লৈছে তেতিয়া কিন্তু তুমি একে চলক লিখিব নোৱাৰা তেতিয়া তুমি দুটা বেলেগ বেলেগ চলক লিখিব লাগিব ওকে যদি এইটো ক্ষেত্ৰত যদি তুমি x আৰু y লৈছা দ্বিতীয়টো ক্ষেত্ৰত তেতিয়া তুমি p q বা d i বেলেগ ধৰণৰ চলক লব লাগিব দুটা ক্ষেত্ৰতে একেটাই থাকিব ক্লিয়াৰ ওকে আমি আগবাঢ়ো এটা প্ৰশ্ন লওঁ ৰেডি নে আকৌ দ্বিতীয়টো প্ৰশ্নৰ বাবে কৈছে দুটা ৰেখা কটাকটি কৰিলে সমাধানবোৰ কেনে ধৰণৰ হ'ব অসীম সংখ্যক সমাধান থাকিব কোনো ধৰণৰ সমাধান নাথাকিব সঠিককৈ এটা অদ্বিতীয় সমাধান থাকিব সঠিককৈ দুটা সমাধান থাকিব গতিকে কটাকটি কৰিছে তেনে ক্ষেত্ৰত কি হয় আমি জানো হয়নে উত্তৰটো জনোৱাচোন তথাপিতো ক্লিকাৰ ডিভাইসৰ সহায়ত জনাবা ওকে 10 সেকেন্ডৰ সময় দিয়া হ'ব সো স্টার্ট আনসার কোনটো হয় সঠিককৈ এটা অদ্বিতীয় সমাধান অপশন সি হয় শুদ্ধ উত্তৰ সকলোৱে হয়তো দিবলৈ পাৰিছা হয়নে দেখিছানে কোনে কোনে দিব পাৰিছা ওকে ভেৰি গুড সো এতিয়া আনটো এটা পৰিস্থিতি লওঁ যাক তুমি বীজগণিতিক ভাৱে প্ৰদৰ্শন কৰি দেখুৱাব লাগে ওকে ইয়াতে কৈছে 2 কেজি চাউল আৰু 3 কেজি চেনিৰ দাম হল 180 টকা ওকে একে ধৰণৰ 3 কেজি চাউল আৰু 4 কেজি চেনিৰ দাম হল 300 টকা আকৌ ইয়াত কি কৈছে একে ধৰণৰ কথাটো কৈছে কিন্তু যদি একে ধৰণৰ নহয় বেলেগ বেলেগ ধৰণৰ কলে হয় তেতিয়া আকৌ চলকবোৰ বেলেগ বেলেগ হল হয় ওকে সো আমি চাও দুটা পৰিস্থিতি তুমি কেনেকৈ 2 কেজি চাউল আৰু 3 কেজি চেনিৰ দাম মুঠ 180 টকা তাৰমানে 2 কেজি চাউল প্লাস 3 কেজি চেনি is equals to 180 ওকে ঠিক তেনেকৈ 3 কেজি চাউল আৰু 4 কেজি চেনিৰ দাম মুঠ 300 টকা গতিকে 3 কেজি চাউল প্লাস 4 কেজি চেনি is equals to 300 ওকে এই প্লাসটো দিবলৈ নপাহৰিবা এটো ইম্পৰ্টেন্ট হয় যেতিয়া আমাক আৰু বুলি কৈছে তেতিয়া আমি সদায় প্লাস লিখিব লাগিব ওকে এতিয়া তুমি লৈ লব লাগিব যে 1 কেজি চাউলৰ দাম যদি 1 কেজি চাউলৰ দাম যদি x টকা হয় 2 কেজি চাউলৰ দাম কিমান হ'ব yes 2x very good ঠিক তেনেকৈ 3 কেজি চেনিৰ দাম যদি y টকা হয় 3 কেজি চেনিৰ দাম কিমান হ'ব
Very good. 3y হ'ব হয়নে ঠিক তেনেকৈ দ্বিতীয়টো ক্ষেত্ৰটো তুমি উলিয়াই ল'ব লাগিব 3 কেজি চাউল আৰু 4 কেজি চেনিৰ দাম ওকে সো প্ৰথমটো ক্ষেত্ৰত হ'ব ইয়াত x আৰু y লোৱা নাই এবাৰ চলক কি লিখিছে দেখিছানে r আৰু s লৈছে তাৰ মানে 1 কেজি চাউলৰ দাম লৈছে r টকা গতিকে 2 কেজি চেনিৰ দাম কিমান 2r ৰাইট ঠিক তেনেকৈ 1 কেজি চেনিৰ দাম লৈছে s টকা গতিকে 3 কেজি চেনিৰ দাম কিমান 3s হয়নে গতিকে তাকে লিখিছে 2r plus 3s 2r plus 3s তাৰ মানে 2 কেজি চাউল আৰু 3 কেজি চেনি ঠিক তেনেকৈ 3 কেজি চাউলৰ কিমান হ'ব এতিয়া ইয়াৰ পৰা কিমান পাবা 3 কেজি 3r হ'বনে নহয় 3r হ'ব লাগিব হয়নে ঠিক তেনেকৈ 4 কেজি চেনিৰ দাম কিমান হ'ব যদি 1 কেজি চেনিৰ দাম s টকা হয় 4 কেজি চেনিৰ দাম কিমান হ'ব very good 4s হ'ব right গতিকে কি হ'ব ইয়াৰ পৰা আমি কি পাব পাৰিম 3r plus 4s is equals to 300 হয়নে এটো হ'ব লাগে নে সমীকৰণটো গতিকে চাওচোন এটো হয় নে নহয় এটোৱে হয় হয়নে 3r plus 4s is equals to 300 এতিয়া আকৌ ইয়াতে জনাই দিও তোমালোকক কিয় r আৰু s হল দুটা সমীকৰণতে কাৰণ একে ধৰণৰ বুলি যে কৈছে সেম টাইপ হয়নে সেম তোমাক সেম কৈছে চাউল যোনটো লৈছিলা তুমি একে ধৰণৰ চাউল 3 কেজি লৈছে আৰু একেটা দোকানৰ পৰা ওকে বেলেগ ধৰণৰ চাউল লৈছে বেলেগ ধৰণৰ চাউল মানে বুজিছা নহয় কি ধৰা জহা আৰু কিবা বেলেগ চাউল ধৰলা আইজুং বা কিবা তেনেকুৱা ধৰণৰ বেলেগ চাউল যদি বেলেগ চাউলৰ দাম বেলেগ হ'ব প্ৰতিটো কেজিত হয় নে নহয় যদি একে ধৰণৰ চাউল হয় একে দোকানৰ পৰা দাম একে হ'ব 1 কেজি প্ৰতিটো কেজি দাম একে হ'ব হয়নে সো তেনে ক্ষেত্ৰতহে চলকবোৰ একে হ'ব কিন্তু যদি তোমাক ইয়াত বেলেগ ধৰণ কয় কি হ'ব চলকবোৰ বেলেগ হ'ব লাগিব ওকে ইয়াত যদি rs লৈছা ইয়াতে xy লবা বা pq লবা বা বেলেগ কিবা di বেলেগ ধৰণৰ ঠিক আছে সো ক্লিয়াৰ হৈছে ওকে সো এতিয়া আৰু এটা এমসিকিউ ঠিক আছে সো ইয়াত কি কৈছে তোমাক সুধিছে তলৰ কোন জোৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ হয় হয়নে সমান দিয়া আছে চোৱা দুটাকে সমীকৰণ দিয়া আছে A অপচনতো দুটা সমীকৰণ দিয়া আছে B অপচনতো দুটা সমীকৰণ দিয়া আছে C অপচনতো দুটা সমীকৰণ দিয়া আছে D অপচনতো দুটা সমীকৰণ দিয়া আছে চাব পাৰিছা নহয় সমীকৰণবোৰ তোমাক ক'ব লাগে এতিয়া এই আটাইবোৰৰ ভিতৰত মানে 4টা অপচন দিয়া আছে তাৰে ভিতৰত মাত্ৰ এটাহে এনেকুৱা অপচন আছে য'ত সমীকৰণটোৰ দুটা সমীকৰণ এটা জোৰ হিচাপত আছে তুমি সেই উত্তৰটো ক'ব লাগে গতিকে কি জানো আমি জোৰ হ'বলে কি হ'ব লাগে চলকবোৰ একে হ'ব লাগে হয়নে দুটা সমীকৰণতে একে চলক হ'ব লাগে গতিকে চাই পেলাই মোক জনোৱাচোন কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকক হিন্টটো দি দিয়া হ'ল অলৰেডি হয়নে অলৰেডি জনাই দিয়া হৈছে কেনেকৈ তুমি শুদ্ধ উত্তৰটো জানিব পাৰিবা গতিকে 10 সেকেন্ডৰ সময় দিও উত্তৰটো আমাক জনোৱা সময় সমাপ্ত হ'ল শুদ্ধ উত্তৰটো নিশ্চয় গম পাইছা তোমালোকে হয়নে অপচন এ হৈছে শুদ্ধ উত্তৰ অপচন এ কিয় শুদ্ধ উত্তৰ হয় গম পাইছা নহয় চলক কি হয় ইয়াত একে হৈছে দুটা সমীকৰণতে x আৰু y কিন্তু বাকিবোৰ সমীকৰণত চোৱাচোন অপচন বি চোৱা প্ৰথমটো সমীকৰণত কি আছে চলক x আৰু y দ্বিতীয়টোত p আৰু q হয়নে ঠিক তেনেকৈ অপচন সি টো কি আছে x আৰু y আছে
আৰু দ্বিতীয়টো সমীকৰণত কি আছে a আৰু b আছে হয়নে সেইটো ক্ষেত্ৰতো দুটা বেলেগ বেলেগ চলক হয় ঠিক তেনেকৈ অপচন ডি টো বেলেগ বেলেগ হয় প্ৰথমটোত xy আছে দ্বিতীয়টোত কিন্তু xy নাই দ্বিতীয়টোত r আৰু s হে আছে কিন্তু অপচন 8 কি হয় দুটা সমীকৰণতে চলকবোৰ একেই x এইটো হে সমীকৰণৰ জোড়া হিচাপে কাম কৰিছে ওকে বাকিবোৰ অপচন তুমি জোৰ বুলি ক'ব নোৱাৰা ক্লিয়াৰ সো দ্বিতীয়টো আমি টপিকলৈ যাওঁ চোৱা এবাৰ তাৰ আগতে আৰু এটা প্ৰশ্ন সুধো তোমালোকক আমি জানো ৰেখা দুটা কটাকটি কৰে এটা বিন্দুত ৰেখা দুটা মিলি যায় বা ৰেখা দুটা সমান্তৰাল হয় আমি জানো সমাধানবোৰ কেনেকুৱা ধৰণৰ হয় গতিকে যেতিয়া মিলি যায় তেতিয়া তোমাৰ সমাধানবোৰ কেনেকুৱা ধৰণৰ হ'ব আমাক জনোৱাচোন এই প্ৰশ্নটোৰ জৰিয়তে ওকে এটা চাৰিটা অপচন দিয়া আছে আৰু ভিতৰত মাত্ৰ এটাহে শুদ্ধ উত্তৰ আছে গতিকে 10 সেকেন্ডৰ সময় দিম ইয়াতো আমাক উত্তৰটো জনোৱা ওকে স্টাৰ্ট উত্তৰ দিছে অপচন এ হয়নে যেতিয়া দুটা ৰেখা মিলি যায় সিহঁত কি কৰে বহুতো বিন্দুত কটাকটি কৰে তাৰ মানে অসীম সংখ্যক সমাধান থাকিব বহুতো সমাধান থাকিব হয়নে সেইবাবে অপচন এ টো শুদ্ধ উত্তৰ হয় ওকে সো দেখিছা কোনে কোনে শুদ্ধ উত্তৰ দিব পাৰিছা গতিকে এতিয়া দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ আমি শিকিলো সো এতিয়া সাধাৰণ আৰ্হিটো তোমালোকে ক'ব পাৰিবানে কি হয় তাৰ কাৰণে চোৱাচোন এইটো কি দিয়া আছে ইয়াত কিছুমান সমীকৰণৰ জোড়া দিয়া আছে যেনেকৈ এইটো এটা সমীকৰণ জোড়া হয় ইয়াত জোড়া হয় নে এইটো x y দুটা একে চলকত আছে কাৰণ জোড়া হয় ঠিক তেনেকৈ এই দুটাও কি হয় জোড়া হয় হয়নে ঠিক তেনেকৈ দুটাও জোড়া হয় এতিয়া আমি কি কৰিম 35 টো আগত এফালে আছিলে প্লাস 35 হৈ আছিলে ওকে সো সকলোবোৰ আমি কি কৰিম এফালে লৈ আহিম আৰু আমাৰ সুপক্ষত মাত্ৰ 0 হে থৈ দিম আমি ঠিক আছে এইটো ক্ষেত্ৰত যদি 35 টো লৈ যোৱা বাওপক্ষত কি হৈ আহিব -35 হৈ আহিব হয়নে -35 দেখিলা ঠিক তেনেকৈ এই 50 ক লৈ গলে কি হ'ব yes -50 হ'ব লাগিব হয়নে ঠিক তেনেকৈ বাকি দুটা কোৱাচোন কি হ'ব এই ক্ষেত্ৰত কি হ'ব আৰু এই ক্ষেত্ৰত 35 ক লৈ গলে কি হ'ব very good -35 হ'ব আৰু -50 ক লৈ গলে কি হ'ব এবাৰ -50 হৈ আহিব নেকি এফালে এফালেও -50 থাকিবনে নাথাকে ইয়াত কি হৈ যাব ইয়াত মাইনাস আছে তাৰ মানে ইফালে আহিলে +50 হ'ব লাগিব ওকে তাৰ মানে 3x - 9y -35 আৰু 7x + 2y লৈ আহিলো ঠিক তেনেকৈ বাকি দুটাটো লৈ আহা ইয়াকো লৈ আহা ইয়াকো লৈ আহা সকলোবোৰ লৈ আহা কি হ'ব কোৱাচোন প্ৰথমটোত 160 এফালে গলে কি হ'ব -160 ঠিক তেনেকৈ 230 কি হ'ব -230 হয়নে ঠিক তেনেকৈ এইটো কি হ'ব -180 ঠিক তেনেকৈ এইটো কি হ'ব -300 হয়নে সো -160 -230 -180 -300 তাৰ মানে সাধাৰণ আৰ্হি আমি কি ক'ব পাৰিম চোৱা এই সকলোবোৰ আকৌ কি কৰি লৈছে ইয়াতে তোমাৰ যিমানো মাইনাসবোৰ আছে এই সকলোবোৰ মাইনাস আমি প্লাস কৰি লম ওকে আৰু মাইনাসবোৰ সব ব্ৰেকেটত ভৰাই দিছে চোৱা -35 বাহিৰত আছিলে সো প্লাস এটা লৈ আহিছে বাহিৰত আৰু -35 টো ব্ৰেকেটত ভৰাই দিছে ওকে সো তেনেকে লিখি দিয়া সকলোবোৰ ঠিক তেনেকৈ ইয়াতে দুটা মাইনাস আছে দেখিছা -6y আৰু -35 সো দুটা কি হ'ব yes
5x plus minus 6y plus minus 35. Okay, ঠিক তেনেকৈ তলৰটো কি হ'ব plus minus 8y bracketত plus 50. ঠিক তেনেকৈ এইটোৰ ক্ষেত্ৰত কি হ'ব এইটোৰ ক্ষেত্ৰত very good. 3x plus minus 9y bracketত plus minus 35 bracketত. Okay, plus minus 9y a minus full আহিছে plus minus 35. Okay, ঠিক তেনেকৈ এইটো ক্ষেত্ৰত a minus আৰু a minus আৰু a minus সকলোবোৰ ব্ৰেকেটত ভৰাই দিয়া গতিকে বাহিৰত এটা প্লাছ লিখি দিলে হ'ল বেছি একো নহয় ভৰাই দিলা ঠিক তেনেকৈ এইটো ক্ষেত্ৰত কি হ'ব 5d plus 3i plus minus 230 ব্ৰেকেটত হয়নে ঠিক তেনেকৈ এইটো লিখিলা তাৰমানে সাধাৰণ আৰ্হি কি হয় আমি ক'ব পাৰিম যদি গুটেইবোৰ প্ৰথমটো চলক তুমি যদি x1 x বুলি লোৱা আৰু এইবোৰ কি হয় a1 আৰু a2 লৈছে ওকে x চলকৰ লগত যিবোৰ সংখ্যা আছে a1 আৰু a2 লৈছে প্ৰথমটো সমীকৰণত লৈছে a1 দ্বিতীয়টো সমীকৰণ লৈছে a2 ঠিক তেনেকৈ দ্বিতীয়টো চলক লৈছে y আৰু চলকৰ লগত থকা প্ৰথম সমীকৰণত যোনটো চলকৰ লগত সংখ্যাটো আছে তাক লৈছে b1 আৰু দ্বিতীয়টো সমীকৰণত y লগত যোনটো সংখ্যা আছে তাক কৈছে b2 আৰু যিবোৰ ব্ৰেকেটত আছে ওকে আৰু ইকুৱেলছ টু কি হ'ব 0 দুটা ক্ষেত্ৰতে তাৰমানে সাধাৰণ আৰ্হি গম পালা নহয় কি হয় a1x plus b1y plus c1 is equals to 0 দ্বিতীয়টো হয় a2x plus b2y plus c2 is equals to 0 okay এতিয়া এই দুটা বস্তু তোমালোকে ভালকে মনত ৰাখিবা কাৰণ ইয়াক তুমি যেতিয়া সমাধান কৰিব দিব তুমি এই ধৰণৰ ভাবি ল'ব লাগিব সমীকৰণবোৰ তাৰ পিছত কিছুমান ফৰ্মুলা আছে কিছুমান সূত্ৰ আছে যিবোৰ তুমি ব্যৱহাৰ কৰি পেলাই সমাধান কৰিব পাৰিবা ওকে সো সাধাৰণ আৰ্হিটো মনত ৰাখিবা আৰু গুটেইবোৰ বস্তু যিবোৰ পঢ়িলো তোমালোকে আকৌ চেপ্টাৰটো গৈ ভালকে পঢ়িবা আৰু কিবা যদি ডাউট আছে তোমালোকে টিচাৰ্ছক সুধিব পাৰা বা এতিয়া আমাৰ ওচৰত আৰু অকমান সময় আছে আমালৈ প্ৰশ্ন পঠাব পাৰা আজিলে ধন্যবাদ